নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ অসম হিষ্টৰীৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, প্ৰাগ জ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, বি মহিৰংগ দানৱ, চি নৰকাসুৰ আৰু ডি বানাসুৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহিৰংগ দানৱ। বন্ধুসকল, প্ৰাগ জ্যোতিষপুৰৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ। আৰু যদি আপোনালোকক যদি সোধে প্ৰাগ জ্যোতিষপুৰৰ প্ৰথম বংশটো কি আছিল, প্ৰথম বংশ যদি সোধে তেনেহ'লে হ'ব দানৱ বংশ। প্ৰাগ জ্যোতিষপুৰৰ প্ৰথম বংশটো আছিল দানৱ বংশ, আৰু দানৱ বংশটো প্ৰতিষ্ঠা কৰিছিল মহিৰংগ দানৱে। নেক্সট কুৱেশ্যনটো হৈছে, ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল? অপশ্যন এ কামৰূপ, বি ইন্দ্ৰপ্ৰস্থ, চি প্ৰাগ জ্যোতিষপুৰ আৰু ডি অসম। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি প্ৰাগ জ্যোতিষপুৰ। প্ৰাগ জ্যোতিষপুৰ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। বন্ধুসকল, ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম আছিল প্ৰাগ জ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো হৈছে, ৰামায়ণৰ মতে অমূৰ্ত ৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, বি কামৰূপ, চি হৰূপেশ্বৰ আৰু ডি কোচবিহাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। বন্ধুসকল, ৰামায়ণৰ মতে অমূৰ্ত ৰাজ ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল প্ৰাগজ্যোতিষপুৰ ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ পাল বংশ, বি বৰ্মন বংশ, চি শালিস্তম্ভ বংশ আৰু ডি ভৌম বংশ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি ভৌম বংশ। বন্ধুসকল, নৰকাসুৰে ভৌম বংশটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, ঘটকাসুৰক কোনে হত্যা কৰিছিল? অপশ্যন এ নৰকাসুৰ, বি বান ৰজা, চি মহিৰংগ দানৱ আৰু ডি ভাস্কৰ বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ নৰকাসুৰ। বন্ধুসকল, ঘটকাসুৰক বধ কৰিছিল নৰকাসুৰে। নৰকাসুৰে ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাগ ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? অপশ্যন এ ধৰিত্ৰী, বি হিড়িম্বা, চি উষা আৰু ডি বিলুফি। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ধৰিত্ৰী। ধৰিত্ৰী আছিল ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ধৰিত্ৰী। বন্ধুসকল, নৰকাসুৰৰ মাতৃৰ নাম আছিল ধৰিত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? বি ঘটকাসুৰ, চি ভাস্কৰ বৰ্মন আৰু ডি গোপাল। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ঘটকাসুৰ। বন্ধুসকল, কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ঘটকাসুৰ। নৰক ৰজা নৰকাসুৰে ঘটকাসুৰক বধ কৰি ভৌম বংশটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসমত সংকলিত হোৱা মধ্যযুগৰ প্ৰথম গ্ৰন্থ হ'ল? অপশ্যন এ বেদ আৰু পুৰাণ, অপশ্যন বি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ, অপশ্যন চি কুঞ্জী খেল আৰু যোগিনী তন্ত্ৰ, অপশ্যন ডি নামঘোষা আৰু কীৰ্তন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। অসমত সংকলিত হোৱা মধ্যযুগৰ দুখন গ্ৰন্থ হ'ল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে, কোন ৰজাই প্ৰাগ জ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ নৰকাসুৰ, বি শ্ৰীকৃষ্ণ, অপশ্যন চি ভগদত্ত আৰু ডি বানাসুৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ নৰকাসুৰ। বন্ধুসকল, নৰকাসুৰে প্ৰাগ জ্যোতিষপুৰত হিন্দু ধৰ্মটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, নৰকাসুৰক কোনে হত্যা কৰিছিল? অপশ্যন এ শিৱ, অপশ্যন বি শ্ৰীকৃষ্ণ, অপশ্যন চি ভগদত্ত আৰু ডি বানাসুৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি শ্ৰীকৃষ্ণ। বন্ধুসকল, নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগ জ্যোতিষপুৰ ৰাজ্য কোনে শাসন কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, বি ভূতি বৰ্মন, চি নৰকাসুৰ আৰু ডি ভগদত্ত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি ভগদত্ত। বন্ধুসকল, মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগ জ্যোতিষপুৰ ৰাজ্য শাসন কৰিছিল ভগদত্তই। নেক্সট কুৱেশ্যনটো হৈছে, কোনজন কামৰূপৰ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল? অপশ্যন এ নৰকাসুৰ, বি ভগদত্ত, চি ভাস্কৰ বৰ্মন আৰু ডি বজ্ৰদত্ত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ভগদত্ত। বন্ধুসকল, কামৰূপৰ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল ভগদত্তই। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? অপশ্যন এ ভীষ্মক, বি নৰকাসুৰ, অপশ্যন চি ভগদত্ত আৰু ডি মাৰিচি। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ভীষ্মক। বন্ধুসকল, বিদৰ্ভৰ ৰজা আছিল ভীষ্মক আছিল বিদৰ্ভৰ ৰজা। নেক্সট কুৱেশ্যনটো হৈছে, ৰুক্মিণী কাৰ কন্যা আছিল? অপশ্যন এ মাৰিচি, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি ভগদত্ত আৰু ডি ভীষ্মক। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি ভীষ্মক। বন্ধুসকল, ৰুক্মিণী ভীষ্মকৰ কন্যা আছিল। নেক্সট কুৱেশ্যনটো হৈছে, মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল?
অপশ্যন এ পুষ্য বৰ্মন, বি শালিস্তম্ভ, চি ভগদত্ত আৰু ডি বানাসুৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি বানাসুৰ। মধ্য অসমৰ নৰকাসুৰৰ সমসাময়িক ৰজা আছিল বানাসুৰ। বন্ধুসকল বানাসুৰ আছিল মধ্য অসমৰ নৰকাসুৰৰ সমসাময়িক ৰজা। নেক্সট কুৱেশ্যনটো হৈছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? অপশ্যন এ নৰকাসুৰ, বি বান ৰজা, চি মহিৰংগ দানৱ আৰু ডি ভাস্কৰ বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বান ৰজা। বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ। বন্ধুসকল বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ। নেক্সট কুৱেশ্যনটো হৈছে বানা ৰজাৰ কন্যা কোন আছিল? অপশ্যন এ উষা, অপশ্যন বি ৰাধা, অপশ্যন চি ৰুক্মিণী আৰু ডি শ্ৰী মায়া। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ উষা। বন্ধুসকল উষা আছিল বান ৰজাৰ কন্যা। বান ৰজাৰ কন্যা আছিল উষা। বন্ধুসকল অসুৰৰ ৰজা বানৰ কন্যা উষা কোনে বিয়া কৰাইছিল? অপশ্যন এ কৃষ্ণ, বি ভগদত্ত, চি অনিৰুদ্ধ আৰু ডি ৰুকমবীৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি অনিৰুদ্ধ। বন্ধুসকল অসুৰৰ ৰজা বানৰ কন্যা উষাক বিয়া কৰাইছিল অনিৰুদ্ধ। বন্ধুসকল অনিৰুদ্ধই উষাক বিয়া কৰাইছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? অপশ্যন এ ডিফু, বি শদিয়া, অপশ্যন চি তিনিচুকীয়া আৰু ডি ডিব্ৰুগড়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি তিনিচুকীয়া। বন্ধুসকল প্ৰাচীন নগৰ বেংমৰা বৰ্তমান তিনিচুকীয়া নামেৰে জনাজাত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, বি কামৰূপ, চি চৰাইদেউ আৰু ডি চৌমাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। বন্ধুসকল প্ৰাগজ্যোতিষপুৰ জ্যোতিষৰ বাবে বিখ্যাত আছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন চহৰক পূৰ্বৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয়? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, বি হৰূপেশ্বৰ, অপশ্যন চি শ্ৰীদুৰ্য আৰু ডি তেজপুৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। বন্ধুসকল প্ৰাগজ্যোতিষপুৰক পূৰ্বৰ জ্যোতিষ নগৰ বুলি কোৱা হৈছিল। পূৰ্বৰ জ্যোতিষৰ নগৰ বুলি কোৱা হৈছিল প্ৰাগজ্যোতিষপুৰক। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰাক ঐতিহাসিক অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? অপশ্যন এ মহাভাৰত, বি হৰ্ষচৰিত, অপশ্যন চি কালিকা পুৰাণ আৰু ডি অৰ্থশাস্ত্ৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি কালিকা পুৰাণ। বন্ধুসকল অসমৰ প্ৰাক ঐতিহাসিক অধ্যয়নৰ বাবে কালিকা পুৰাণ গ্ৰন্থখনত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছিল। বন্ধুসকল প্ৰাক ইতিহাসৰ অধ্যয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যৰ উৎস হ'ল কালিকা পুৰাণ। নেক্সট কুৱেশ্যনটো হৈছে চতুৰ্থ শতিকাত কোনটো বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল? অপশ্যন এ পাল বংশ, অপশ্যন বি বৰ্মন বংশ, অপশ্যন চি ম্লেচ্ছ বংশ আৰু ডি দানৱ বংশ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বৰ্মন বংশ। বন্ধুসকল চতুৰ্থ শতিকাত বৰ্মন বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল। বন্ধুসকল প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল বৰ্মন বংশই। নেক্সট কুৱেশ্যনটো হৈছে এলাহাবাদ স্তম্ভৰ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে? অপশ্যন এ ডবকা, অপশ্যন বি কামৰূপ, অপশ্যন চি কমতাপুৰ আৰু ডি কোচবিহাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ডবকা। বন্ধুসকল এলাহাবাদ স্তম্ভৰ শিলালিপিত অসমৰ ডবকা অঞ্চলৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, বি নৰক বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন আৰু ডি মহিৰংগ দানৱ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি পুষ্য বৰ্মন। বন্ধুসকল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে কোনজন গুপ্ত শাসকৰ স্তম্ভত প্ৰথমে কামৰূপৰ শব্দৰ কথা উল্লেখ আছে? অপশ্যন এ সমুদ্ৰগুপ্ত, বি কুমাৰগুপ্ত, চি স্কন্দৰগুপ্ত আৰু ডি শ্ৰীগুপ্ত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ সমুদ্ৰগুপ্ত। বন্ধুসকল কামৰূপ শব্দৰ কথা উল্লেখ আছে সমুদ্ৰগুপ্ত। বৰ্মন বংশৰ চৰকাৰী আনুষ্ঠানিক ভাষা কি আছিল? অপশ্যন এ এছামিছ আৰু বাংলা, অপশ্যন বি কামৰূপী, প্ৰাকৃত আৰু সংস্কৃত, অপশ্যন চি ৰাজবংশী আৰু নেপালী আৰু ডি নন অফ দ্য এবভ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি কামৰূপী, প্ৰাকৃত আৰু সংস্কৃত ভাষা আছিল বৰ্মন বংশৰ চৰকাৰী ভাষা। বন্ধুসকল বৰ্মন বংশৰ চৰকাৰী ভাষা আছিল কামৰূপী, প্ৰাকৃত আৰু সংস্কৃত ভাষা। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনজন বৰ্মন ৰজা মহাৰাজা ধীৰাজ নামেৰেও পৰিচিত আছিল? অপশ্যন এ পুষ্য বৰ্মন, বি মহেন্দ্ৰ বৰ্মন, চি ভাস্কৰ বৰ্মন আৰু ডি সমুদ্ৰ বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ পুষ্য বৰ্মন। বন্ধুসকল মহাৰাজা ধীৰাজ নামেৰেও জনা গৈছিল পুষ্য বৰ্মন। পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ নামেৰেও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অশ্বমেধ যক্ষৰ লগত জড়িত কোনজন বৰ্মন ৰজা সমুদ্ৰগুপ্তৰ দ্বাৰা পৰাজিত হৈছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, বি পুষ্য বৰ্মন, চি
বালা বৰ্মন আৰু ডি সমুদ্ৰ বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি বালা বৰ্মন। অসমত যক্ষৰ লগত জড়িত বালা বৰ্মন ৰজা সমুদ্ৰগুপ্তৰ দ্বাৰা পৰাজিত হৈছিল। বন্ধুসকল, সমুদ্ৰগুপ্তৰ দ্বাৰা পৰাজিত হৈছিল বালা বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহৰ পাছত আবদ্ধ হোৱা ৰাজকুমাৰী অমৃতা প্ৰভাৰ কন্যা আছিল। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ বালা বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পৰা অসমত যক্ষ কৰা প্ৰথমজন ৰজা কোন? অপশ্যন এ পুষ্য বৰ্মন, বি ভাস্কৰ বৰ্মন, চি মহেন্দ্ৰ বৰ্মন আৰু ডি ভূতি বৰ্মন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি মহেন্দ্ৰ বৰ্মন। অসমৰ পৰা অসমত যক্ষ কৰা প্ৰথমজন ৰজা হ'ল মহেন্দ্ৰ বৰ্মন। অসমত যক্ষ কৰা প্ৰথম ৰজা আছিল মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনজন বৰ্মন ৰজাই গুপ্ত সাম্ৰাজ্যক দলিয়াই পেলাই দিবলৈ অসমত বা অশ্বযক্ষ কৰিছিল? অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি মহেন্দ্ৰ বৰ্মন। বন্ধুসকল, মহেন্দ্ৰ বৰ্মনে গুপ্ত সাম্ৰাজ্যক দলিয়াই পেলাই দিবলৈ অশ্বমেঘ বা অশ্বযক্ষ কৰিছিল।